পূৰ্বতে আছিল আনৰ দোকানত কৰ্মচাৰী হিচাপে এতিয়া আনক দিবলৈ সক্ষম হৈছে কৰ্মসংস্থাপন প্ৰায় 10 বছৰ আগৰ কথা ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হৈ দিশহাৰা হৈ পৰিছিল কামৰূপৰ গৰৈমাৰীৰ শহীদুল ইছলাম নতুনকৈ ব্যৱসায় এটা গঢ় দিবলৈ সন্মুখীন হৈছিল আৰ্থিক সমস্যাৰ সেই সময়তে শহীদুল ইছলামৰ কাষত থিয় হৈছিল দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংক যাৰ ফলশ্ৰুতিত আজি শহীদুল ইছলামৰ এইখন নাজমিনা এণ্টাৰপ্ৰাইজ নমস্কাৰ মোৰ নাম শহীদুল ইছলাম মোৰ ঘৰ একচুৱেলি ইয়াতে অলপ 2 কিলোমিটাৰ দূৰত মই এইটো গৰৈমাৰী বজাৰতে মই দোকানটো চলাই আছো নাজমিনা এণ্টাৰপ্ৰাইজ বুলি 2017 চনত বন্ধন বেংকৰ গৰৈমাৰী শাখাৰ পৰা প্ৰথমে 40,000 টকা ঋণ লৈ ব্যৱসায়ত খটুৱাই আগবাৰে নতুন আখাৰে প্ৰথমত মই আজি 10 বছৰ হল দোকানখন চলাই আছো প্ৰথমত দোকান নিয়াৰ পিছত 2 বছৰ মান পিছতে মোৰ পইচাৰ অলপ দৰকাৰ হল এই এভেইলেবল স্টক নাথাকে এভেইলেবল স্টক নথকাত কাস্টমাৰ ঘুৰি যায় মনটো বেয়া হয় তেতিয়া মনো কোনো ধৰণৰ বেংকত যাও বেলেগ বেংকৰ পৰা মোৰ সহাৰি নাপাও কোনোবা বেংকত বলে কয় লিংক নাই কোনোবা বেংকত বলে তোমাৰ একাউণ্টটো ইমান লেনদেন হোৱা নাই বহুত বেংকত বহুত হেৰি দিয়ে অপোজাই তাৰ মানে বেলেগ কথা কয় মোক তাৰ মানে ঘুৰাই তাৰ পিছত মই কোনো সহাৰি নাপাই মই কিবা এটা কথা শুনি কিনে বন্ধন বেংকত চাফিলো আমাৰ ইয়াতে ব্ৰাঞ্চ আছে গৰাইমাৰী বজাৰতে তাতে যাই কোৱাত মই যে স্যাৰ মোৰ টকাৰ অলপ অসুবিধা হৈছে মোৰ দোকানখন ইয়াতে 2 বছৰ পাৰ হৈ গল দোকানখন চলাব পৰা নাই গতিকে আপুনি যদি মোক সহায় কৰে বেংকৰ পৰা তেনেহলে মই হেৰি কৰিব পাৰিম ভালকৈ দোকানখন চলাব পাৰিম আৰু দোকানখন ভালকে চলিব আৰু তাৰ পিছত কলে কোনা আপোনাৰ আমাৰটো টেনচন নাই আপুনি বঢ়িয়াকে লোন পাই যাব মই কলো যে স্যাৰ মোৰ দোকানটো চাই আহিব নেক্সট দিনা চাই গল দোকানটো চাই যোৱাৰ পিছত মোক কইলে তাৰ নেক্সট দিনা মোক কলে যে তুমি ডকুমেন্টছখিনি দিয়া তোমাৰ লোনটো কৰাই দিও তাৰ পিছত মই কলো কিমান লোন দিব স্যাৰ 40,000 টকা লোন হৈ যাব মই ভাবিলো প্ৰথম মোৰ দোকানখন চলাই নিয়াত সুবিধা হ'ব তাৰ পিছত মই 40,000 টকা একদিনতে লোনটো আগৰ দিনা কৈ দিলো নেক্সট দিনা আপুনি কলে যে টকাখিনি লৈ যোৱা মই বহুত সুখী হৈছো এটো সুখী হৈছো যে মই ভাবা নাছিলো বন্ধন বেংকৰ পৰাই হওক যিকোনো বেংকৰ পৰাই হওক বেলেগ বেংকত মই ঘুৰিছো মই পইচাও যাচিছো যে স্যাৰ মোৰ হেল্প কৰি দিয়ক মই অলপ পইচা লও বন্ধন বেংকত এনেকুৱা কথা ক'ব পৰা নাই যে একাপ চাহ খক স্যাৰ চাহ খৰ কথা কৈছো ধমক মাৰি দিছে এটো বেলেগ বেংক নহয় এটো বন্ধন বেংক এটো আমাৰ ষ্টাফত কোনোবাই একাপ চাহ খাব নোৱাৰে বিনা স্বাৰ্থত আমি লোন বিলাক দিও ওপৰৰ পৰা আমাৰ হে কথা আছে যে যাতে একাপ চাহ তোমালোকে নখয় তাৰ পিছত মোক পইচাখিনি দিয়াৰ লগে লগে মই বঢ়িয়াকে 1 বছৰৰ নামত লৈছিলো 1 বছৰৰ পিছত মোক বঢ়িয়াকে চলাৰ পিছত মই 2 মাহ আগতে গলো স্যাৰ মোক কিবা এটা পইচা দিও মই আপোনাৰ পইচাখিনি ৰিফাণ্ড কৰিছো কৰাৰ পিছত স্যাৰে ক'লে যে ঠিক আছে তোমাক আৰু পইচা বেছিকে দিও শহীদুল ইছলামৰ বৰ্তমান লোনৰ পৰিমাণ 3 লাখ টকা আনহাতে বৰ্তমান তেওঁৰ দোকানত আছে প্ৰায় 25ৰ পৰা 30 লাখ টকাৰ মাল যাৰ পৰা মাহিলী উপাৰ্জন হয় 35ৰ পৰা 40,000 টকা এই দোকানখনৰ দ্বাৰা নিজে স্বাৱলম্বী লাভ কৰাৰ লগতে আন যুৱককো দিবলৈ সক্ষম হৈছে কৰ্মসংস্থাপন তাৰ পিছত মই 70,000 পইচা লৈ নেক্সট ইয়াৰৰ কাৰণে আৰু 1 বছৰৰ কাৰণে কৰি এনেকুৱা কৰি আজিৰ ডেটত মই 3 লাখ টকা ৰিসেন্টলি লৈছো আমাৰ সাৰে কোনো দিনা এনেকুৱা কথা কোৱা নাই যে কালি আহিবা পৰখি দিনা আহিবা আজি অমুক নাই নেট নাই সাৰ্ভাৰ ডাউন আপোনালোকৰ এনেকুৱা কোনো কথা কোৱা নাই বেংকে যে আজি মই তোমাৰ কাম কৰিব নোৱাৰিম অমুক কৰিব নোৱাৰিম তমুক কৰিব প্ৰত্যেকটো ষ্টাফতে প্ৰত্যেকটো মেনেজাৰ হক তলৰ পৰা হক ওপৰৰ পৰা হক গোটেইখিনি ষ্টাফক বহুত ভাল পাইছো কথাই আমাক যেতিয়া পইচা দিম বুলি কৈছে তেতিয়া দিছে আমিও কিস্তি লেপস কৰিছো কেতিয়াবা আমাৰ লকডাউনত বহুত অসুবিধা আছিল লকডাউনত কিছু অসুবিধা তথাপিও পইচাখিনি মাৰি দিছো আমাৰ হয়তো অলপ জুলুম হৈছে তথাপি ৰিফাৰ্ম কৰাত বহুত যিমানখিনি পাৰো হিমানখিনি কৰিছো আৰু আমাক বেংকৰ পৰা বহুত এটা সহায় দিছে যাৰ বাবে আমি মোৰ লাইভত বহুত মানুহৰ মানে ঘাত প্ৰতিঘাত আছে মোৰ ভাবিছো মই বহুত বেছিকে আহিছে মোৰ ডাঙৰ বিজনেস এটা আহিছিল সেই ডাঙৰ বিজনেসত বহুত ফ্লপ খাইছো
ফ্লপ কৰাৰ পিছত এইটো বিজনেছ আৰম্ভ কৰাৰ ফলত ঘৰৰ পৰা মোক হেল্প কৰা নাই, তুমি বিজনেছ নাজানা, তুমি মানে ফ্লপ খাই দিয়া, মোৰ পইচা নষ্ট কৰিবা, দেউতাই বা গাৰ্জেনে আমাক পইচা দিয়া নাই। তাৰপিছত বন্ধন বেংকৰ পৰা পইচা লৈ আজিৰ দিনত মই নিজে একচুৱেলি বহুত সুখী যে যিমানখিনি পাৰোঁ ইমান মোৰ ষ্টক যিখিনি আছে এইখিনিতো মই সন্তুষ্ট। আজিলৈকে বন্ধন বেংকৰ লগত জড়িত আছোঁ, বন্ধন বেংকৰ পইচা লৈ ইমানখিনি আহিছোঁ। মই এজন কৰ্মচাৰী ৰাখিছোঁ, আজিৰ দিনত মই বেলেগত কৰ্মচাৰী থাকিব লগা হৈছিল, কিন্তু মই আজি বন্ধন বেংকৰ জৰিয়তে মই ইয়াতে মই নিজে কৰ্মচাৰী ৰাখি মই দোকানখন হোলচেল এণ্ড ৰিটেল দুটাই কৰি আছোঁ। আমাৰ দোকানত কিটচেন আইটেম, গিফ্ট আইটেম আৰু বহুতো ধৰণৰ বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি মানে বহুত পোৱা যাব। হোলচেল আছে, হোলচেলত দি আছোঁ, ৰিটেলত দি আছে। আজি পইচাই অলপ থকাৰ কাৰণে মানে বন্ধন বেংকৰ পৰা সহায় পায়, যিখিনি আমি মোৰ নামত এতিয়া 3 লাখ টকা মান্থলি লোন আছে। এই আজিৰ ডেটত এইখিনি মই আহি পাইছোঁ। বন্ধন বেংকে আমাক বহুত সহায় কৰিছে, সেইকাৰণে মই এই দোকানখন বঢ়িয়াকৈ চলাই আছোঁ। এতিয়া মোৰ মাহিলী উপাৰ্জন চব বাদ দি, খৰচ বাদ দি, লাভৰ কথাখিনি নকওঁ মই, মোৰ মিনিমাম 30,000 পৰা 40,000 টকা মোৰ বাচি আছে। আজিৰ ডেটত মোৰ দোকানত 25,000 পৰা 30 লাখ টকাৰ মাল ষ্টক আছে। বিগত 7 বছৰে বন্ধন বেংকৰ সৈতে জড়িত হৈ সাংঘাতিক ধৰণে উপকৃত হৈছে শ্বহীদুল ইছলাম। সেই হেতুকে বন্ধন বেংকক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় শ্বহীদুল ইছলামে। নিউজ ডেস্ক, নিউজ 18।